ৰেচন কাৰ্ড থকা মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা সুখবৰ ওলাই আহিছে। ৰেচন কাৰ্ড থকা মহিলাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত সোমাব 5 লাখকৈ টকা। ৰেচন কাৰ্ড থকা সকলৰ বাবে 7টা নতুন আঁচনি মুকলি হৈছে। আত্মসহায়ক গোটৰ মহিলাৰ বাবেও আহিছে ভাল খবৰ। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক 7টা কি আঁচনি মুকলি হৈছে এটা এটাকৈ জনাই দিওঁ। প্ৰথমটো আঁচনি হৈছে যে ই-শ্ৰম কাৰ্ড। যদি আপোনালোকে ৰেচন কাৰ্ড আছে তেনেহ'লে 5 লাখ টকাৰ চিকিৎসা আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। 2 নম্বৰ আঁচনিটো হৈছে যে অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব একাউণ্টত। 3 নম্বৰ আঁচনিটো হৈছে যে যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰা নাই, ৰেচন কাৰ্ড থাকিলে আপোনালোকে এখন চৰকাৰী ঘৰ লাভ কৰিব। 4টো আঁচনি হৈছে যে 4 নম্বৰ আঁচনি হৈছে যে গেছ চিলিণ্ডাৰ। যদি আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰা নাই, ৰেচন কাৰ্ড থাকিলে এখন গেছ চিলিণ্ডাৰ লাভ কৰিব বিনামূলীয়াকৈ। 6 নম্বৰ আঁচনিটো হৈছে PM কিষাণ আঁচনি। 2000 টকাকৈ আপোনালোকে একাউণ্টত লাভ কৰিব পাৰিব। 7 নম্বৰটো হৈছে চৰকাৰী টয়লেট এখন লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড থাকে। এই 7টা আঁচনিৰ পৰা আপোনালোকে কোনটো আঁচনিত আবেদন কৰিব বিচাৰে এটা কমেণ্ট কৰি জনাই দিব। সেই আঁচনিটোত কেনেকৈ আবেদন কৰিব আমি পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম।